নমস্কাৰ, দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যোৰহাটত আছোঁ, অসমৰ এটি অভিজাত বিধানসভা সমষ্টি। যোৰহাটৰ ওপৰত সকলোৰে চকু আছে, যোৰহাটৰ ৰাজনৈতিক বাতাবৰণৰ ওপৰত চকু আছে। যোৰহাটত এইবাৰ ৰাজনৈতিক পট পৰিৱৰ্তন হ'ব নেকি, তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। আহ, যোৰহাটত কি হ'ব? যোৰহাটত বিজেপিৰ ছন্দপতন ঘটিব নেকি? এনে বহু চৰ্চাৰ মাজতে এগৰাকী যুৱ নেতাক আমি লগ পাইছোঁ, কংগ্ৰেছৰ গীতাৰ্থ দৰ্শন বৰুৱা। তেখেত কংগ্ৰেছৰ এইবাৰ প্ৰাৰ্থিত্বৰ সবল দাবীদাৰ। বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। থেংক ইউ। মোৰ প্ৰথম প্ৰশ্নটো হ'ব যে যোৰহাটত পুনৰবাৰ কংগ্ৰেছত ভাল দিন ঘূৰি আহিবনে নাই? নিশ্চিতভাৱে যোৰহাটৰ কংগ্ৰেছৰ দলৰ স্থিতি খুব সবল আৰু এতিয়া সাংগঠনিক দিশটো আজি কিছু মাহত যথেষ্ট ইম্প্ৰুভমেণ্ট আহিছে আৰু যোৰহাট বিধানসভা সমষ্টি লাষ্ট 10 বছৰ আমাৰ নাই আৰু এইবাৰ মই ভাবিছোঁ যোৰহাটেই গৌৰৱ গগৈ নেতৃত্বত যোৰহাটেই মানে অসমৰ পৰিৱৰ্তনৰ প্ৰাণকেন্দ্ৰ হ'ব বুলি ভাবিছোঁ। লোকসভা নিৰ্বাচনৰ জৰিয়তে যোৰহাটত পুনৰ কংগ্ৰেছ উজ্জীৱিত হৈ উঠিছিল। কেৱল যোৰহাট বিধানসভা সমষ্টিয়েই নহয়, যোৰহাট লোকসভাৰ অন্তৰ্গত বহুকেইটা বিধানসভা সমষ্টিত কংগ্ৰেছে যথেষ্ট জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত লাহে লাহে কংগ্ৰেছৰ স্থিতি বা সেই জনসমৰ্থন ক'ৰবাত কংগ্ৰেছে হেৰুৱাইছে নেকি, এনেকুৱা প্ৰশ্ন উত্থাপন হৈছে বা চৰ্চা হৈছে। গতিকে লোকসভা নিৰ্বাচনৰ সময়ত যি জনসমৰ্থন কংগ্ৰেছে লাভ কৰিছিল সেয়া অটুট আছে নে সেয়া বাঢ়িছে? তাৰমানে লোকসভা নিৰ্বাচনত সেইটো গৌৰৱ গগৈৰ যিটো জয় সেইটো এটা ঐতিহাসিক জয় প্ৰথম কথা। এতিয়া আপোনাৰ যিটো প্ৰশ্ন মানে সেইটো এটা মানুহৰ মাজত এইটো এটা মানে চৰ্চাত আহে কেলে, কাৰণ তাৰ পৰৱৰ্তী সময়ত পঞ্চায়ত ইলেকশ্যন হৈছিলে। পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছ দলৰ মানে পৰাজয় হ'ল। সেইটো কাৰণে মানুহে এইটো কথা উলিয়ায় যে জনমতটো কমিছে নেকি। আচলতে সেইটো কথা নহয়। গ্ৰাউণ্ডৰ স্থিতিটো এনেকুৱা যে পঞ্চায়তত আপুনি চাব কেইবাটাও পঞ্চায়ত ইলেকশ্যনৰ আপুনি চালে শাসক পক্ষৰ ফেভাৰতে যায়। সেইটো এটা ট্ৰেণ্ড আছে আৰু কংগ্ৰেছৰ মানে বিশেষ মাৰ্জিনেল হাৰা নাই। চিম্বল নথকাৰ কাৰণে আমাৰ কংগ্ৰেছৰ যিবোৰ ভাল জেগা মানে য'ত আমি ভোট পাইছোঁ, সদায় পাই আহিছোঁ, সেইবিলাকত আমাৰ অলপ মাৰ্জিনত লছ হৈছে। গতিকে কংগ্ৰেছৰ মানে পাৰফৰ্মেঞ্চটো পঞ্চায়ততো ইমান বেয়া নহয়। মাৰ্জিনেলি বহুত জেগাত হাৰা হৈছে। অকণমানটো সংগঠনটো অলপতো শাসক পক্ষৰটো অলপতো সবল হয়েই। গতিকে সেইটো ইম্প্ৰেশ্যন গৈছে ৰাইজৰ মাজলৈ নিয়া হৈছে যে কংগ্ৰেছটো দুৰ্বল হৈছে, কিন্তু টোটেলি বিপৰীত স্থিতি এটা আপুনি গ্ৰাউণ্ডলৈ গ'লে যাব মানুহ। এতিয়া কথাটো হ'ল বিজেপিৰ যিগৰাকী বিধায়কে যোৰহাট সমষ্টিত প্ৰতিনিধিত্ব কৰি আছে, তেখেত এটা সময়ত মন্ত্ৰীও আছিল, অসম গণ পৰিষদৰ নেতা আছিল, তাৰপিছত বিজেপিলৈ আহিল। বিজেপিৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ নামো চৰ্চিত হৈছে, কিন্তু কংগ্ৰেছত আপুনি এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি, এগৰাকী যুৱ নেতা, আৰু ৰাজনীতিত মানুহে সদায় নতুন মুখৰ ফালে চায় আৰু নতুন মুখৰ পৰা সদায় মানুহে নতুনত্ব আশা কৰে। গতিকে আপোনাৰ জৰিয়তে যোৰহাটত ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত ইতিমধ্যে আৰম্ভ হৈছে। তাৰমানে যোৰহাটৰ ৰাইজে মানে এইটো ফিল কৰে যে গৌৰৱ গগৈৰ জয়টো যে হ'ল কেলে, যোৰহাটৰ ৰাইজে গৌৰৱ গগৈক এটা প্ৰজন্ম ভিত্তিক পৰিৱৰ্তন ৰাজনীতিত আনিবলৈ তেখেতক এজন প্ৰতীক হিচাপে একচেপ্ট কৰিছে। সেইটো গোটেই অসমতে এতিয়া গৌৰৱ গগৈৰ জনপ্ৰিয়তাটো বাঢ়িছে। গতিকে লিডাৰৰ যেতিয়া মানে পিকচাৰখন তেনেকুৱা হয়, এটা চেঞ্জ এজেণ্ট হৈ পেলাই লিডাৰ এজন ফিল্ডত নামে, তেতিয়া নিশ্চিতভাৱে তেওঁৰ এইটো গৃহ সমষ্টি, এইটোত যোৰহাটততো আছেই, এটা পৰিৱৰ্তনৰ পৰিৱেশ আহিছেই। আৰু আমি ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰাই আজিৰ মাননীয় বিধায়ক আছে তেখেত ব্যক্তিগতভাৱে সম্পূৰ্ণ খুব ভাল মানুহ, কিন্তু ডেভেলপমেণ্টত মানুহে এটা নতুনত্ব বিচাৰিবই আৰু সেইটোৰ ইংগিত আমি ফিল্ডত গৈ আমি সঘনে পাইছোঁ। আৰু মোৰ এনেকুৱা এটা লাগিছে যে যোৰহাটত এইবাৰ পৰিৱৰ্তনটো অনিবাৰ্য। গৌৰৱ গগৈৰ প্ৰসংগৰে এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ যে গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পিছত আমি দেখিছোঁ যে APCCত গৌৰৱ গগৈ যেতিয়া সভাপতি হ'ল, তাৰ পিছত বহু যুৱ শক্তিক গৌৰৱ গগৈয়ে আগবঢ়াই লৈ যাব বিচাৰিছে। বহু সমষ্টিত আমি ইতিমধ্যে দেখিছোঁ বা APCCৰ আমি বিষয়ববীয়া যিবোৰ আমি দেখিছোঁ বা জিলা পৰ্যায়ত আমি দেখিছোঁ যে যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া হৈছে। যে কংগ্ৰেছতো এটা আভ্যন্তৰীণ এটা পৰিৱৰ্তন বা আভ্যন্তৰীণ এটা সংস্কাৰ গৌৰৱ গগৈৰ জৰিয়তে আৰম্ভ হৈছে। সেইটো হ'বই, সেইটো সকলো ৰাজনৈতিক দলত সেইটো কৰাটো খুব প্ৰয়োজন। আৰু আমি
জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈয়ে গৌৰৱ গগৈয়ে APCCৰ সভাপতিৰ আসনখন মানে যেতিয়া চাৰ্জ ল'লে, তেতিয়া এইটোক এটা ডিচাইড কৰি লোৱা হৈছিলে যে জ্যেষ্ঠসকলৰ পাৰ্টিত ৰোল এটা থাকিব, কিন্তু নতুনত্ব আনিবলৈ লং টাৰ্ম প্লেনিং কৰি বহুখিনি নতুন প্ৰজন্মৰ ল'ৰাক অগ্ৰাধিকাৰ দিয়া হৈছে, কেলে তেওঁলোকে যাতে কাম শিকক, হেৰি শিকক। সেইকাৰণে আমি এটা মানে ডাঙৰ সৰু সকলো মিলি দলটো যাতে সবল হয়, কাৰণ দলৰ স্থিতিটো অলপ দুৰ্বল হৈ আছিলেতো। সেইকাৰণে এতিয়া সাংগঠনিক দিশত চবেই চিন্তা কৰা হৈ গ'ল। চিন্তা কৰি আৰু সভ্যতাৰ এইটো নিয়মে, যদি সভ্যতা থাকিব লাগে, ৰাজনৈতিক মানে পৰিৱৰ্তনটো প্ৰজন্মভিত্তিক হ'বই লাগিব, নহ'লে ক'ত সভ্যতা থাকিব। চেঞ্জ হ'ব লাগিব আৰু পাষ্ট, প্ৰেজেণ্ট আৰু ফিউচাৰৰ মাজত এটা কানেকশ্যন ৰাখি আমি আগুৱাই যাব লাগিব। সেই পৰিৱেশটো কংগ্ৰেছত এতিয়া আহিছে আৰু কংগ্ৰেছে খুব মানে ডিপলি এটা মমেণ্টামত কংগ্ৰেছ পাৰ্টিত সাংগঠনিক দিশত গ্ৰ' কৰি আছে। অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। গতিকে যোৰহাট মই আগতে উল্লেখ কৰিছোঁ যে এটা অভিজাত সমষ্টি। যোৰহাটৰ ভোটাৰ, বিবেকবান ভোটাৰ, যোৰহাটৰ সমাজ, সংস্কৃতিবান সমাজ। গতিকে সমাজ আৰু ৰাজনীতি যোৰহাটত ক'বলৈ গ'লে সমান্তৰালভাৱে গতি কৰে আৰু যোৰহাটৰ প্ৰতি সমগ্ৰ অসমবাসীৰ এটা দৃষ্টি থাকে। গতিকে বিগত এই সময়ছোৱাত বিজেপিৰ কাৰ্যকালত, বিজেপিৰ বিধায়কৰ প্ৰতিনিধিত্ব কালত যোৰহাটত আচলতে উন্নয়নে মুখ দেখিছেনে নাই? উন্নয়নৰ মূল্যাংকনটো আপুনি বহু ধৰণে কৰিব পাৰে। এতিয়া প্ৰত্যেকজন বিধায়ক, প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে নিজৰ এটা, মই এইটো ভাবিয়ে চলোঁ যে সকলো ৰাজনীতিক দল নিৰ্বিশেষে যি ৰাজনীতি পথাৰখনলৈ ওলাই আহে তেওঁলোকে কিবা এটা কৰিম বুলি আহে। এতিয়া আমাৰ বিধায়ক যথেষ্ট জ্যেষ্ঠ, তেখেতৰ যথেষ্ট মানে অভিজ্ঞতা অনুভৱ আছে। তেখেতেও যোৰহাটক ভাল পায়, আমি যিমান ভাল পাওঁ সিমানেই ভাল পায়, আৰু তেখেতেও এটা প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰি গৈছে। কিন্তু আমাৰ অলপ কথাটো এইটো যে যোৰহাট এতিয়া সাংস্কৃতিক ৰাজধানী, শৈক্ষিক ৰাজধানী, আপুনিয়ে ইমান ধুনীয়াকৈ কৈছে যে যোৰহাট এটা অভিজাত সমষ্টি। এই সমষ্টিটোৰ মৰ্যাদা, ৰাইজৰ মৰ্যাদাটো অগ্ৰাধিকাৰ পাইছেনে নাই কামখিনিৰ মাজেৰে, নে কামখিনি আমাৰ ওপৰত জাপি দিয়া কথা হৈছে? এই তেনেকুৱা পৰিৱেশটো মানে যোৰহাটৰ মানুহ অলপ সচেতন মানুহটো, আৰু যোৰহাটৰ মানুহ সেইকাৰণে আমি ভাবিছোঁ যে আমি মানে জনমতটোৰ মতেহে আমি কেম্পেইন কৰিম এইবাৰ। মানে ডেভেলপমেণ্ট হেজ টু বি টু চাইডেড ন। মই আপোনাৰ কাৰণে কিবা এটা কৰিব খুজিছোঁ, আপুনিও মোক ক'ব লাগিব যে এইটো মোক লাগে নে নালাগে। সেই দিশটোত কিন্তু মানে অলপ গেপ আহি গ'ল। যথেষ্ট কাম ইম্প'জ কৰি দিয়া হৈছে যোৰহাটৰ সত্তাটোৰ কথা নাভাবি, যোৰহাটৰ বাবে লং টাৰ্ম প্লেনিং নকৰাকৈ। সেইটোৰ কাৰণে কিছুমান ক্ষেত্ৰত এতিয়া অলপ আহিছে, বিসংগতি আহিছে, মানুহে কোৱা হৈছে। সেইখিনি ইছ্যু, স্পেচিফিক ইছ্যুত মই এতিয়া নাযাওঁ, সেইখিনি ইছ্যু আমি কেম্পেইনত ৰেইজ কৰিম। তথাপিতো নিৰ্বাচন সমাগত, প্ৰায় 2 মাহ বাকী আছে। গতিকে আপোনালোকে নিশ্চয়কৈ পৰিকল্পনা যুগুত কৰিছে, এজেণ্ডাও যুগুত কৰিছে। সকলো কথা হয়তো সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিব নোৱাৰিব পাৰে, কিন্তু তথাপিতো কোনকেইটা বিষয়ক আপোনালোকে প্ৰাধান্য দিছে? যোৰহাটৰ নগৰ উন্নয়নটো, এটা নগৰ উন্নয়নত বহুতখিনি প্ৰব্লেম আছে, সেইখিনি আছে। তাৰপিছত আপুনি জীৱিকাৰ ক্ষেত্ৰত একো হোৱা নাই, মানুহৰ অৱস্থা গাঁও অঞ্চলত খুব বেয়া, খুব কষ্টৰ মাজেৰে নিজৰ জীৱিকাটো কৰি আছে। তাত আমি কোনো ধৰণৰ ছাপোৰ্ট দিব পৰা নাই, গভৰ্ণমেণ্টেল ছাপোৰ্ট। কথা বহুত ওলাইছে, স্কিম টিম এইবোৰ, মানে ইণ্ডিভিজুৱেল বেনিফিট স্কিম ওলাইছে, কিন্তু লং টাৰ্ম মানে ছাষ্টেইনেবল ৱেত মানুহক সহায় কৰিব পৰা হোৱা নাই। এতিয়া ক্ৰীড়া ক্ষেত্ৰ, এতিয়া যোৰহাটখন ক্ৰীড়া ক্ষেত্ৰত বহুত অগ্ৰণী আছিলে। ক্ৰীড়া ক্ষেত্ৰত আমি মানে ক্ৰীড়া ডেভেলপমেণ্ট হৈছেনে নাই, মই আগৰ এটা ইণ্টাৰভিউটো কৈছোঁ যে ইয়াৰ মাপকাঠিটো কি, আমি অসম লেভেলৰ বা নেশ্যনেল লেভেলত কিমান বিভিন্ন স্পৰ্টছত পঠিয়াব পাৰিছোঁ, সেইখিনিও অলপ চাবলগীয়া আছে। আৰু বিশেষকৈ মানে যোৰহাটখন আপুনি যিটো ক'লে অভিজাত সমষ্টি বুলি কেলৈ কোৱা হয়, কাৰণ যোৰহাটৰ চিন্তাধাৰাটো সমগ্ৰ অসমত একচেপ্টেবল আছিলে। এটা সময়ত কৈছিলে মানুহে যে হোৱাট যোৰহাট থিংছ টুডে, আছাম থিংছ টুমৰো। আজি যোৰহাটে যি ভাবে অসমে কাইলৈ ভাবে। গতিকে সেইটো পৰিৱেশ কৰিবলৈ আমি অনুষ্ঠানবোৰ ষ্ট্ৰেংথেন কৰিছোঁ নে নাই। মোৰ এটা ভাৱ হয় যে যোৰহাটত যিখিনি মানে আপুৰুগীয়া অনুষ্ঠান আছে, যিখিনি বহুত জননায়ক দেৱেশ্বৰ শৰ্মা দেৱহঁতৰ কষ্টত আহি পেলাই ইয়াত এষ্টাব্লিছ হৈছিলেহি, সেই অনুষ্ঠানখিনিৰ প্ৰতি তেওঁলোকেও সমাজৰ প্ৰতি লক্ষ্য ৰখা নাই, সমাজেও তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিবলৈ একো চান্স পোৱা নাই। কিন্তু এখন মানে অগ্ৰগামী সমাজ এখন আগুৱাই যাবলৈ হ'লে মানে অনুষ্ঠান প্ৰতিষ্ঠানৰ অৱদান থাকিব লাগিব। সেই ডিছকানেক্টটো নাই যিটো আগতে আছিলে। আগতে যে মানে বিশেষকৈ শিক্ষানুষ্ঠানবিলাকৰ সমাজত বহুত কণ্ট্ৰিবিউশ্যন আছিলে। JB কলেজৰ গ'ল্ডেন জুবিলি যেতিয়া হৈছিলে, ইমান যোৰহাটৰ মানুহ ইনভল্ভ হৈ পেলাই যোৰহাটৰ ইছ্যু, জাতীয়তাবাদৰ ইছ্যু, বহুখিনি ইছ্যু ৰেইজ কৰি সেই গ'ল্ডেন জুবিলিৰ কথা আমি তাহানিখনত সৰু থাকোঁতে এনেকৈ মনত আছে, আজিও মানুহে কয়
ইয়াত অসমৰ বিভিন্ন মানুহ আহিছিলে, পিপুলছ এজেণ্ডা তৈয়াৰ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ ডিছকাশ্যন তেতিয়াৰ দিনতে, প্ৰি ইনফৰমেশ্যন টেকনলজি এজৰ আগতেই, সেই চিন্তাধাৰাটো সমান্তৰালভাৱে যোৰহাটৰ অনুষ্ঠানখিনি আগবাঢ়িছে নে নাই সেইটো ৰাইজে বিচাৰ কৰিব, ৰাইজে নিজে ফিল কৰেতো। যোৰহাটৰ মানুহখিনি যোৰহাটৰ প্ৰতি এটা মৰম আছে, আৰু যোৰহাট যিহেতু খুব উচ্চ শিক্ষিত জেগা, মানুহৰ কিন্তু চেতনাটো বেলেগ ধৰণৰ। তেওঁলোকে এটা লং টাৰ্ম কথা ভাবে, তেওঁলোকে ডিপলি কথাবোৰ এনালিচিছ কৰিব পাৰে। গতিকে যোৰহাটৰ মানুহৰ মানে হকে যোৰহাটখনৰ সত্তাটো ৰক্ষা কৰাটো দৰকাৰ। এয়া যে যোৰহাটৰ ৰাইজৰ ৰাজনৈতিক চেতনাই হওক, সামাজিক চেতনাই হওক, যথেষ্ট তীব্ৰ, আৰু সত্তাটোৰ কথা আপুনি উল্লেখ কৰিছে, গতিকে এইটো অতি গুৰুত্বপূৰ্ণ কথা। নিশ্চয়কৈ আপুনি গভীৰভাৱে কথাবোৰ অনুভৱ কৰিছে, সেয়েহে হয়তো আপুনি উল্লেখ কৰিছে। গতিকে এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আপোনাৰো নিশ্চয়কৈ দূৰদৃষ্টি যিহেতু আছে, গতিকে বহু কথা আপুনি ক'লে। গতিকে যদিহে যোৰহাটৰ ৰাইজে আপোনাক এইবাৰ সুযোগ দিয়ে বা দলেও আপোনাৰ ওপৰত দায়িত্বটো অৰ্পণ কৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ, আপুনি কি ভাবে যোৰহাটক আগুৱাই লৈ যোৱাৰ কথা ভাবে? নাই, আমি মানে কথা এতিয়া পটককৈ ক'বলৈ দিগদাৰ, বহুখিনি কৰিবলগীয়া আছে যোৰহাটৰ কাৰণে। আমি পৰ্যায়ক্ৰমে যোৰহাটখনক ভাল পাওঁ, আন্তৰিকতাৰ আছে কাৰণে আমি বিভিন্ন ক্ষেত্ৰত কাম কৰি অভিজ্ঞতা গোটাই, অভিজ্ঞতাখিনি যাতে ৰাইজৰ কামত আহক, সেইকাৰণে আমি এটা সেৱাৰ মনোবৃত্তি লৈ পেলাই আহিছোঁ। এতিয়া কাম বহুতখিনি, মই প্ৰথমতে সত্তাটোৰ কথা কেলৈ ক'লোঁ, মই আপোনাৰ কথাত আঁত ধৰিয়ে ক'লোঁ যে অভিজাত হ'বলৈ, সত্তাটো বচাই ৰাখিবলৈ বহুখিনি ইনষ্টিটিউচনেল কাম কৰিব আছে, মানে নীতিগত কাম বহুত কৰিবলৈ আছে, যে ইনষ্টিটিউচনখিনিক সমাজৰ লগত জড়িত কৰা কিছুমান ফাণ্ডামেণ্টেল কাম থাকে তাৰমানে, সেইখিনি গেপ আহি গৈছে এতিয়া, আমি অনুভৱ কৰোঁতো। কাৰণ আমি এইখন যোৰহাট পৰিৱৰ্তন হোৱা যোৰহাট মানে 25-30টা বছৰত পৰিৱৰ্তন হোৱাটো দেখিছোঁ, সেইটো নাম্বাৰ ওৱান কথা। ছেকেণ্ড, যে এই 30-40টা বছৰত মাথো দুটা কাৰ্যকালহে কংগ্ৰেছ আছে, দুটা কাৰ্যকালহে। কংগ্ৰেছৰ ভাল দিনত কংগ্ৰেছ আছে। এতিয়া মানুহে সেইকাৰণে বুজি পায়, এতিয়া ডেভেলপমেণ্টটো আপুনি আগুৱাই নিবলৈ, একেবাৰে প্লেন ৱেত আগুৱাই নিবলৈ, বিশেষকৈ নতুন প্ৰজন্মৰ কাৰণে অনুষ্ঠান সৃষ্টি কৰি তেওঁলোকৰ নিডছখিনি এড্ৰেছ কৰিবলৈ, যাতে আমাৰ এটা চাউণ্ড ইক'ছিষ্টেম থাকে, জীৱিকাৰ পৰা আৰম্ভ কৰি, ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি, ৰিক্ৰিয়েশ্যনৰ পৰা আৰম্ভ কৰি এটা বস্তু থাকে। নৱপ্ৰজন্মক কিন্তু যদি মানে হিউমেন ৰিচোৰ্চেছটো ডেভেলপ কৰাৰ যদি কোনো ফ্ৰেমৱৰ্ক নাথাকে, ছলিড ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক, তেতিয়া কিন্তু সমাজখনৰ বহুত ক্ষতি হয়। সেইটোৱে যোৰহাটৰ আজি 50 বছৰ আগতে ষ্ট্ৰেংথ আছিলে, সেই ষ্ট্ৰেংথটো ঘূৰাই আনি নতুন আকাৰত, মডাৰ্ণ আকাৰত আধুনিক যোৰহাট এখন গঢ়ি তোলাৰ আমাৰ এটা পৰিকল্পনা আছে। যি পৰিকল্পনাৰ কথা আপুনি উল্লেখ কৰিলে, আচলতে এ, এই পৰিকল্পনাৰ প্ৰয়োজন যোৰহাটখনক আগুৱাই নিবলৈ হ'লে, এটা প্ৰজন্মক আগুৱাই নিবলৈ হ'লে, বা যোৰহাটখনক গঢ় দিবলৈ হ'লে। কিন্তু আজিৰ ৰাজনীতিত এটা বস্তু দেখা যায় যে মানুহ যথেষ্ট পৰিমাণে আপোনাৰ আঁচনি কেন্দ্ৰিক বা হিতাধিকাৰীৰ সৃষ্টিৰ যিবোৰ আঁচনি আছে, সেই আঁচনিবোৰৰ মোহত মহাচন্ন হৈ পৰা যথেষ্ট দেখা যায়। গতিকে যিহেতু আপুনি গাঁৱে ভূঞে সোমাইছে, মানুহৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছে, তেনে ক্ষেত্ৰত মানুহক আপুনি বুজাবলগীয়া হৈছে কি আচলতে? মানুহক বহুতখিনি বুজাবলগীয়া হৈছে, মানে শ্বৰ্ট টাৰ্ম গেইনৰ কাৰণে যে মানুহৰ জীৱন ধাৰাটো যে অলপ বিচলিত হৈ গৈছে, সেইটো মানুহে বুজি পোৱা নাই। আৰু আঁচনিৰ কথাটো এনেকুৱা যে আঁচনি গভৰ্ণমেণ্টৰ পইচাৰে মানুহক আঁচনি দিয়াটো মই সেইটোত বেয়া নাপাওঁ, কিন্তু আঁচনি এই চব হ'ব নালাগে তাৰমানে। আঁচনিটো মানে শ্বৰ্ট টাৰ্ম, মিডিয়াম টাৰ্ম আৰু লং টাৰ্ম, তিনিটা বস্তু নাই জানো? সেইটো দিশতো মানুহক অকণমান মানে আঁচনি দি থাকিলে মানুহৰ মানে দীৰ্ঘম্যাদী সবলীকৰণটো নহয়, বিভিন্ন দিশত। অকল অৰ্থনৈতিক দিশতে মই কোৱা নাই, সামাজিক দিশতো মানুহ সীমিত হৈ পৰে, নহয় জানো? এতিয়া আপুনি মানে এই আমাৰ ইংৰাজীত কথা এটা কয় নহয়, ইউ কেন গিভ এ ফিছ টু ছাম ওৱান, হি উইল ইট ফৰ এ ডে। ইউ কেন মানে হেৰি মেক হিম লাৰ্ণ টু ডু ফিছিং, হি উইল ইট ফৰ এ লাইফ টাইম, তেনেকুৱা কথা এটা কয়তো। সেই প্ৰব্লেমটো হৈছে তাৰমানে। এতিয়া আপুনি মানে কেৰট এণ্ড ষ্টিক পলিচি হৈছে এইটো, আপুনি মানে মানুহক প্ৰলোভিত কৰিবলৈ, যাতে শ্বৰ্ট টাৰ্ম ৰাজনৈতিক মুনাফাৰ কাৰণে মানুহক প্ৰলোভিত কৰাটো বেয়া কথা। কিন্তু এট দ্য ছেইম টাইম ডাইৰেক্ট বেনিফিট স্কীম ডাইৰেক্ট বেনিফিট স্কীমটো মানুহে ইণ্ডিভিজুৱেলি বেনিফিট হ'লে আমি বেয়া নাপাওঁ, কিন্তু সেইটো সমান্তৰালভাৱে তেওঁলোকৰ দীৰ্ঘম্যাদী স্কোপটো সীমিত কৰি পেলাব নালাগে। মই সেইটো কথা অলপ ভালকৈ বুজাব পৰা নাই, কিন্তু মোৰ মানে মেছেজটো সেইটো।
এয়া নিশ্চয়কৈ এয়া ভাল বাৰ্তা। আৰু কথাটো হ'ল যে বিজেপিৰ বিৰুদ্ধে যোৰহাট সমষ্টিত প্ৰতিষ্ঠান বিৰোধী ঢৌটো আপুনি দেখিবলৈ পাইছে। নিশ্চিতভাৱে আছে অলপ, মানে সেইখিনিতো ৰাজনৈতিক পৰিৱেশ এটাত মানুহৰ থাকেই। আৰু যোৰহাটতো যোৱাবাৰো আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট আমি এটা শক্তিশালী প্ৰদৰ্শন কৰিছিলোঁ। যোৰহাটত কংগ্ৰেছৰ ভেটিটো সদায় ষ্ট্ৰং। যোৱাবাৰ আমি 6-7,000 ভোটছত হাৰিছোঁ, ফাইট হৈছিলে। তাকো আমাৰ দলৰ অলপ ভিতৰুৱা কাৰণ কিছুমান আছিলে কাৰণে আমি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব নোৱাৰিলোঁ। এতিয়া সেইকাৰণে এইবাৰ দলৰ স্থিতিটো বহুত বেলেগ। সেইটো কাৰণে মই এইটোৰ শ্ৰেয়টো গৌৰৱ গগৈ ডাঙৰীয়ালৈ যায়। তেওঁ এটা আশাৰ প্ৰতীক হৈ আহিছে আৰু তেওঁ মানুহক যথেষ্ট হেৰি কৰিছে, যিটো আপুনি মানে দল ভিত্তিক মূল্যাংকন এটা কৰিলে অকল গম নাপায়, আপুনি সমাজৰ মাজত সোমাব লাগিব। যথেষ্ট আশাৰ প্ৰতীক হৈ পেলাই তেখেত আহিছে। তেখেতৰ হাত শক্তিশালী কৰিবলৈ আমিবিলাকো আহিছোঁ কাৰণ সকলো মিলিত প্ৰচেষ্টাতে এটা লিডাৰশ্বিপ গ্ৰ' হয়। গতিকে লিডাৰশ্বিপত নতুনত্ব, প্ৰজন্মভিত্তিক নতুনত্ব, এইখিনি কাম হ'লেই মানুহে চেঞ্জটো বিচাৰে কেলে ন, কিবা এটাৰ ভিত্তিত বিচাৰে ন। আমিওতো এটা অল্টাৰনেটিভ এজেণ্ডা দিব লাগিব। আৰু মই ভাবোঁ যোৰহাটৰ মানুহে অল্টাৰনেটিভ এজেণ্ডা যদি গ্ৰহণযোগ্য হয়, যোৰহাটৰ মানুহে নিশ্চিতভাৱে পৰিৱৰ্তন আনিব। আৰু সেয়া ইতিপূৰ্বেও যোৰহাটবাসীয়ে প্ৰমাণ কৰি দেখুৱাইছে। গতিকে হয়তো কংগ্ৰেছত বহু কেইগৰাকী প্ৰাৰ্থিত্ব প্ৰয়াসী আছে আপোনাকে ধৰি। আপুনি কিমান দূৰ আশাবাদী যে দলে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব? আমাৰ মানে দলৰ এটা শৃংখলাবদ্ধ প্ৰক্ৰিয়াৰ মাজেৰে দলৰ প্ৰাৰ্থিত্ব বাছনি হয়। আজি মই 25 বছৰে দেখি আহিছোঁ। আৰু মোৰ আশা যে যোগ্য প্ৰাৰ্থীকে মানে এইটো দিব আৰু টিকেটটো। আৰু আমাৰ 10জন প্ৰাৰ্থী খুব ভাল মানুহ, গোটেই 10জন মানে দলৰ প্ৰতি খুব আনুগত্য থকা মানুহ। আমি সেইকাৰণে এটা কথা, আৰু এতিয়া আমি 2-3 দিনৰ পৰা মানে আমাৰ ষ্ট্ৰেটেজিটো অলপ বেলেগ কৰিছোঁ যে আমি কাম কৰি যাওঁ, প্ৰাৰ্থী কেন্দ্ৰিক ডিছকাশ্যন নকৰোঁ, যাতে আৰু প্ৰাৰ্থিত্ব যোনেই পায় দলটো সবল হৈ থাকক। কাৰণ সময় খুব কমটো, এতিয়া 2 মাহতকৈ কম আছে। গতিকে সেইটো কৰি আমি সকলোৱে সন্মিলিতভাৱে লাগি আছোঁ। আমাৰ চব ভাই বন্ধুৰ নিচিনা। আৰু আপুনি মানে আপোনাৰ ভাল লাগিব যে যি যোৰহাটক মানে আমাৰ বিজেপিৰ দুৰ্গ, এসময়ত আঞ্চলিকতাবাদৰ দুৰ্গ আছিলে, এইটো বিজেপিয়ে হাইজেক কৰি ল'লে। এতিয়া বিজেপিৰ দুৰ্গ বুলি কয়, আচলতে আঞ্চলিকতাবাদী দুৰ্গ আছিলে, নহয় নহয়, পোষ্ট আন্দোলনত। এতিয়াতো সেইটো হৈয়ে সমগ্ৰ অসমতে হ'ল। তাৰপিছত ইয়াত মানে 10জন প্ৰাৰ্থী ওলাইছে, 2গৰাকী মহিলা, এজন যুৱ নেতা, 2-3জন জ্যেষ্ঠ মানে আমাৰ কংগ্ৰেছ কৰ্মী, পৌৰসভাৰ এজন চেয়াৰমেন, পৌৰসভাৰ সদস্য, 3জন মানুহ আহিছে। তেওঁলোকে মানে বিজেপিত একদম অৰিজিনেল বিজেপি, তেওঁলোকে বিজেপিত অশান্তি পাই আমাৰ তাত জইন কৰি, আৰু আমাৰ তাত একদম ফেমিলিৰ নিচিনাকৈ মিলি গৈছে। একেলগে মিটিং কৰোঁ, একেলগে হেৰি কৰোঁ। গতিকে সংগঠনটো কিমান সবল হৈছে, সংগঠনৰ প্ৰতি কিমান মানুহৰ এটা অপটিমিজম আহিছে, আশাবাদৰ এটা হেৰি আহিছে, সেইটো কথা মানে আমাৰ প্ৰাৰ্থিত্বৰ তালিকাখনে আপোনাক কৈ দিব, প্ৰমাণ কৰি দিব। মানুহ আগবাঢ়ি আহিছে, তাৰমানে কংগ্ৰেছৰ প্ৰতি আহিছে। সেইকাৰণে আমি ইণ্ডিভিজুৱেল চিন্তা নকৰি এইটোকে আমি মানে টিম ৱৰ্ক এটা কৰিম বুলি ভাবিছোঁ। যোনেই টিকেট পায়, যোৰহাটখন আমি জিকাব লাগিব। আমি আশা কৰিম যে আপোনাৰ দৰে যুৱ নেতা এগৰাকী, যাৰ সন্মুখত দৃষ্টি আছে, দূৰদৃষ্টি আছে, যোৰহাটক লৈ পৰিকল্পনা আছে, আৰু নতুন প্ৰজন্মক আগুৱাই লৈ যাব পৰা আপোনাৰ সক্ষমতা আছে। গতিকে শেষত মই এটা কথা আপোনাক সুধিম, যদিহে দলে আপোনাক, মই পুনৰবাৰ এটাই কথা কৈছোঁ, যদিহে দলে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে, আমাৰ জৰিয়তে যোৰহাটবাসীৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব? যোৰহাটবাসীৰ প্ৰতি আহ্বানটো দিব নোৱাৰোঁ, অনুৰোধ কৰিব পাৰোঁ। যোৰহাটবাসীয়ে যোৰহতীয়া ল'ৰা এজনক, যি খুব মানে এটা স্পৃহা লৈ আহিছে যোৰহাটৰ বাবে কাম কৰা, যোৰহাটখন ভাল পোৱা, আগুৱাই নিয়া, আন্তৰিকতা থকা এজন ল'ৰাক যাতে মৰম, সঁহাৰি আৰু আশীৰ্বাদ দিয়ে, সেইটো সিমানটো মই অনুৰোধহে কৰিব পাৰিম। আহ্বান জনোৱাৰ ক্ষমতাও মোৰ নাই, যোগ্যতাও নাই। আৰু যোৰহতীয়া হিচাপে মই ভাবোঁ সেই মৰম সঁহাৰি ফাইনেলি যোৰহাটৰ ৰাইজে মোক দিব। নিশ্চয়কৈ আমিও আশা কৰিম যে আপোনাক যোৰহাটবাসীয়ে মৰম দিব, আশীৰ্বাদ দিব। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বহু ৰাজনীতিকক লগ পাইছোঁ, বহুত ৰাজনীতিকৰ সৈতে আলাপ কৰিছোঁ, কিন্তু এগৰাকী ব্যতিক্ৰম ৰাজনীতিকক আজি লগ পালোঁ। তেখেতৰ সৈতে আলাপ কৰি আমিও যথেষ্ট সুখ অনুভৱ কৰিছোঁ, এইকাৰণেই যে তেখেতৰ এটা ভৱিষ্য দৰ্শন আছে, আৰু এই ভৱিষ্য দৰ্শনত যোৰহাটক আগুৱাই লৈ যোৱাৰ পণ আছে। গতিকে গীতাৰ্থ দৰ্শন বৰুৱা, আপোনাক ধন্যবাদ জনাইছোঁ, আৰু আপোনাৰ ৰাজনৈতিক জীৱন অধিক আলোকময় হওক, তাকে কামনা কৰোঁ। মানে ময়ো DA নিউজ প্লাছটো বহুত দিনৰ পৰা ফ'ল' কৰোঁ। আজি আপুনি গুৱাহাটীৰ পৰা আহিছে, খুব ভাল লাগিছে, কাৰণ আপুনি বহুত ডাঙৰ ডাঙৰ মানুহৰ ইণ্টাৰভিউ লৈ থাকে। আৰু মই BTCত কৰ্মৰত থাকোঁতেও আপুনি আহিছিলে। DA নিউজৰ মানে ছ'চিয়েল মিডিয়া স্প্ৰেডটো খুব ভাল। মই আপোনালোকৰ সকলো দৰ্শককে শুভকামনা জনাইছোঁ, আৰু মোৰ বেষ্ট উইচেছ দিছোঁ যে DA নিউজৰ নেটৱৰ্কটো গ্ৰ' কৰক। অশেষ ধন্যবাদ আপোনালৈ।
আৰু এয়া আছিল গীতাৰ্থ দৰ্শন বৰুৱা।